আপোনালোকৰ জিঅ' এয়াৰটেল নাইবা ভোডাফোন সিম ঘৰত বহি কেনেকৈ বিএছএনএল সিম লৈ কনভাৰ্ট কৰিব পাৰিব এইটো ভিডিঅ'ৰ একেবাৰে শেষত জনাই দিয়া হ'ব। প্ৰথমতে আলোচনা কৰিব বিচাৰিছোঁ যে বৰ্তমান দেশৰ জিঅ' এয়াৰটেল আৰু ভোডাফোন সিমক লৈ কি নিউজ চলি আছে। বিএছএনএলক আদৰি লৈছে দেশৰ লাখ লাখ লোকে। ৰিচাৰ্জৰ দাম বৃদ্ধিৰ বাবেই বিপাঙত পৰিছে এইবাৰ জিঅ' এয়াৰটেল আৰু ভোডাফোন। শীঘ্ৰেই 5G সেৱা উপলব্ধ হ'ব বিএছএনএলত। টাটাৰ সৈতে বৃহৎ চুক্তি কৰিছে বিএছএনএলে। টাটাৰ সৈতে ইতিমধ্যে 15,000 কোটি টকাৰ চুক্তি কৰিছে বিএছএনএলে। জিঅ' এয়াৰটেল আৰু বিআইতকৈ বহু কম মূল্যত লাভ কৰিব সুবিধা। মাত্ৰ 13 দিনৰ ভিতৰত 1,05,000 গ্ৰাহকে জিঅ' এয়াৰটেল আৰু ভোডাফোন এৰি বিএছএনএল সিম গ্ৰহণ কৰিছে। প্ৰতিদিনে দ্ৰুতগতিত বৃদ্ধি পাইছে বিএছএনএলৰ গ্ৰাহকৰ সংখ্যা। দেশত বিএছএনএলে 5G স্থাপনৰ বাবে আৰম্ভ কৰিছে কাম। 5G সেৱা থকা ঠাইসমূহত সৰ্বাধিক হৈছে বিএছএনএলৰ গ্ৰাহক। 4খনকৈ ৰাজ্যত ডাটা চেণ্টাৰ নিৰ্মাণ কৰিছে টাটাই। এই পৰ্যন্ত 10,000ৰ অধিক 4G নেটৱৰ্ক স্থাপন কৰিছে টাটাই। 2024 চনৰ ভিতৰতে 1 লাখ 4G নেটৱৰ্ক স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। বিএছএনএল গ্ৰাহকৰ সংখ্যা বৃদ্ধিৰ লগে লগে বিপদত পৰিছে জিঅ' এয়াৰটেল আৰু ভোডাফোন। ৰিচাৰ্জৰ মূল্য বৃদ্ধিত হাহাকাৰ কৰিছে এইবাৰ জিঅ' এয়াৰটেল আৰু বিআই। জিঅ' এয়াৰটেল ভোডাফোন এৰিলে লাখ লাখ গ্ৰাহকে। কেৱল মধ্যপ্ৰদেশত 1,15,000 লোকে এৰিলে জিঅ' এয়াৰটেল আৰু ভোডাফোন। এইসকল লোকে পৰ্ট কৰিছে বিএছএনএল সিম লৈ। এতিয়া আলোচনা কৰিব বিচাৰিছোঁ যে আপোনালোকে ঘৰত বহি কেনেকৈ নিজৰ জিঅ' নাইবা এয়াৰটেল নাইবা ভোডাফোন সিম বিএছএনএল সিম লৈ কনভাৰ্ট কৰিব পাৰিব। ইয়াৰ কাৰণে এটা SMS কৰিব লাগিব। SMS কৰাৰ কাৰণে SMS কৰা যিটো এপ আছে সেই এপত আহিব লাগিব। ইয়াতে প্লাছ বটনত ক্লিক কৰিব। তাৰপিছত ইয়াতে ওপৰত 2 লিখা আছে। ইয়াতে আপোনালোকে লিখিব 1900। এইটো লিখাৰ পিছত তলত ইয়াতে কেপিটেল লেটাৰত লিখিব পৰ্ট। লিখাৰ পিছত ইয়াতে অলপ স্পেচ দিব। স্পেচ দিয়াৰ পিছত ইয়াতে নিজৰ ফোন নম্বৰটো লিখিব। ফোন নম্বৰটো লিখাৰ পিছত এইটো ইয়াতে এনেকৈ সেন্ড কৰি দিব। সেন্ড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এটা UPC নম্বৰ আহিব। সেই UPC নম্বৰটো লৈ ওচৰত থকা বিএছএনএল সিমৰ যিটো দোকান আছে, শ্বপ আছে নাইবা চেণ্টাৰ আছে তাতে যাব লাগিব। তাতে যোৱাৰ পিছত তেওঁলোকে এটা নতুন সিম দি দিব। গতিকে এনেকৈ আপোনালোকে এই বিএছএনএল সিম বনাব পাৰে। ইয়াৰ কাৰণে কত যাব নালাগে। আপোনালোকে ঘৰত বহি কিন্তু নিজৰ জিঅ' এয়াৰটেল নাইবা ভোডাফোন সিম বিএছএনএল সিম লৈ কনভাৰ্ট কৰিব পাৰিব।